Hello everyone, welcome to Bhadra's Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো অজন্তা গুহা বিষয়ে বা অজন্তা কেভছ সমূহৰ বিষয়ে। এই ফ্যাক্টছখিনি পঢ়াৰ আগতে আমি ফাৰ্ষ্টতে থুলমূলকৈ জানি লওঁ যে এই অজন্তা কেভছ সমূহ আমাৰ বাবে কিয় পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় আৰু এই গুহাসমূহতনো কি কৰা হৈছিল এই সময়ত। এতিয়া আমি যদি আমাৰ এটা এক্সাম্পল লওঁ যে আমাৰ ইউনিভাৰ্সিটি কেম্পাছটো, এই ইউনিভাৰ্সিটি কেম্পাছটোত কি কৰা হয়, শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাও দিয়ে প্লাস শিক্ষকসকল তাত থাকেও আৰু যিসকল ষ্টুডেন্টস আছে ষ্টুডেন্টসও তাত থাকে। ঠিক তেনেদৰে এই অজন্তা গুহাসমূহে যিদৰে মই পিকচাৰ্ছত দেখাইছো ফটোজত দেখাইছো যে এই গুহাসমূহত কি কৰা হৈছিল, এই গুহাসমূহে সেই সময়ত এটা ইনষ্টিটিউটৰ নিচিনা কাম কৰিছিল, এটা অনুষ্ঠানৰ নিচিনা কাম কৰিছিল আৰু ইয়াতে সেই সময়ত যিসকল বুদ্ধিষ্ট মংস আছে সেই মংসকলে তেওঁলোকে মেডিটেশ্যন কৰিছিল, প্ৰেয়াৰ কৰিছিল, বুদ্ধ ধৰ্মৰ ওপৰত তেওঁলোকে চৰ্চা কৰিছিল আৰু যিসকল শিষ্য আছিল যিসকল ষ্টুডেন্টস আছিলে সেই ষ্টুডেন্টস সকলক তেওঁলোকে দীক্ষা দিছিলে, তেওঁলোকে বুদ্ধ ধৰ্মৰ বিষয়ে সেই ষ্টুডেন্টস সকলক জ্ঞান দিছিলে। আৰু এই যিসমূহ গুহা আছে এই গুহাসমূহক দুটা পিৰিয়ডত দুটা ডাইনেষ্টিত বেলেগ বেলেগকৈ ডেভেলপ কৰা হৈছিল। সেই বিষয়ে এতিয়া আমি এই স্লাইডত পঢ়ি যাম, ঠিক আছে। সো এই অজন্তা গুহা ক'ত অৱস্থিত সেই বিষয়ে চাওঁ। অজন্তা কেভছ আৰ ৰক কাট বুদ্ধিষ্ট কেভছ, বুদ্ধ ধৰ্মৰ লগত ৰিলেটেড হয়। Located in Aurangabad district, ক'ত আছে Maharashtra Aurangabad district অৱস্থিত on the bank of Vaghora river. Vaghora নদীৰ কাষত, নদীৰ পাৰত এই অজন্তা caves located হয়। The caves were excavated in two phases. দুটা ফেজত তেওঁলোকক সেই caves সমূহক কি কৰা হৈছিল, বনোৱা হৈছিল। তাৰে এটা পিৰিয়ড কেতিয়া, সাতবাহানা ডাইনেষ্টি আন্ডাৰত ৰজাসকলৰ আন্ডাৰত কি কৰা হৈছিল, কেভটো বনোৱা হৈছিল, কেভসমূহ বনোৱা হৈছিল। দেন আহিলে ৱাকাটাকা, এটা হৈছে সাতবাহানা, এটা হৈছে ৱাকাটাকা ডাইনেষ্টি। নেক্সট আহিলে অজন্তা হেজ আ টোটাল অফ 29 কেভছ, 29টা কেভছ টোটাল আছে আৰু তাৰে হৈছে 5টা চৈত্য এণ্ড 24টা বিহাৰাস। এতিয়া ইয়াতে আমি দুটা ৱৰ্ড পালো, চৈত্যাস এণ্ড বিহাৰাস। এতিয়া চৈত্য আৰু বিহাৰা কি হয়, য'ত বুদ্ধিষ্ট মংসকলে তেওঁলোকে থাকে, তেওঁলোকৰ য'ত খোৱা মেলা কৰে, য'ত তেওঁলোকৰ ৰেচিডেন্সিয়েল প্লেচটো সেইটো কি বুলি কয়, বিহাৰা নাম দিয়া গৈছে তাক। আৰু যিকেইটা হৈছে প্ৰেয়াৰ হল, য'ত তেওঁলোকে গৈ পেলাই প্ৰাৰ্থনা কৰে, তেওঁলোকে গৈ পেলাই মেডিটেশ্যন কৰে, তাক কোৱা হৈছে চৈত্যাস বুলি। তো টোটেল 29টা কেভছ আছে, 5টা হৈছে চৈত্য আৰু 24টা হৈছে বিহাৰাস। ইয়াৰ লগে লগে অজন্তা পেইণ্টিংছ মেইনলি ডেপিক্ট জাতকা টেলছ। এই যিসমূহ কেভছ আছিলে সেই কেভছসমূহত আমি কি দেখো, বুদ্ধাৰ ইমেজেছ দেখো, বুদ্ধাৰ আমি ছবি দেখো, লগতে কি আছিলে, জাতকা টেলছ। এটা জাতকা টেলছ কি হয়, বুদ্ধাৰ জীৱন কাহিনীৰ লগত জড়িত যিবোৰ সাধু আছে, যিবোৰ কাহিনী আছে, সেই কাহিনীসমূহ কি বুলি কোৱা হয়, জাতকা টেলছ বুলি কোৱা হয়। তো ইয়াতে আমি মেইনলি কি পাওঁ, জাতকা টেলছ পাওঁ, লগতে কি পাওঁ, বোধিসত্ত্বজৰ আমি ফটোজ দেখিবলৈ পাওঁ বা তেওঁলোকে কিছুমান আৰ্টছ দেখিবলৈ পাওঁ, ফটোজ এজ এন আৰ্ট। তেওঁলোকে সেই গুহাৰ ৱালত তেওঁলোকে কিছুমান আৰ্ট কৰিছিলে, সেই বোধিসত্ত্বসমূহ দেখিবলৈ পাওঁ। তাৰে এজন হৈছে পদ্মপাণি। দেন আহিলে কোৰ্ট লাইফ এণ্ড ছ'চিয়েল লাইফ অফ ডেট পিৰিয়ড, যিটো পিৰিয়ডৰ কথা আমি পঢ়ি আছো, সাতবাহানা ডাইনেষ্টি আৰু যিটো ৱাকাটাকা ডাইনেষ্টি। নেক্সট আহিলে দ্য কেভছ ৱেৰ ৰিডিস্কভাৰ্ড বাই জন স্মিথ। জন স্মিথে সেই কেভসমূহ ৰিডিস্কভাৰ কৰিছিলে। কোন চনত কৰিছিলে, 1819, 1819ত। দেন আহিলে they were declared as a UNESCO World Heritage Site in 1983. Very important. So 1983 চনত 1983 এই যিসমূহ অজন্তা কেভছ আছে সেই অজন্তা কেভছসমূহক কি বুলি ডিক্লেয়াৰ কৰা হয়, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ লিষ্টত নামটো সন্নিৱিষ্ট কৰা হয়। আৰু এই অজন্তা কেভছৰ লগত ৰিলেটেড এটা UPSC PYQ বা আপোনালোকে লৈ আহিছো, এই PYQ টো সলভ কৰিবলৈ ট্ৰাই কৰিব আৰু আমাক কমেন্ট সেকশ্যনত জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ।